বহাগ বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি হৈছে গৰু বিহু। আজি ধুনুৰ বাৰ্থডে বৰ বেছি ডাঙৰকৈ পতা নাই, উদযাপন কৰিলোঁ। এইটো নিবলৈকে পইচা নাই। হেপী বাৰ্থডে। নমস্কাৰ বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে, ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো এই ডাইনিং ৰুমৰ পৰা। আমাৰ এইফালে ধুনু দেউতাক, এইফালে আমাৰ ধুনু দেউতাকক বোলে পকালি আছে, কাতি বিহু গোটেই বছৰটো যে তুমি সুখে থাকা আৰু দেই। এতিয়া ধুনু ওলাইছে আৰু ধুনু চা হেপী বাৰ্থডে। থেংক ইউ। মৰমত কি দিম আৰু তোমাক গামোচা এখনকে দিছো আৰু দেই, ধুনীয়াকে থাকিবা, ভালকে পঢ়িবা বছ। এতিয়া বোলা বন্ধুসকল, এতিয়া ওলাইছো আমি শিৱসাগৰ শিৱদৌললৈ যাওঁ, কাৰণ চাকি বন্তি দিব লাগিব। যেতিয়া নহয় ধুনুৰ আজি জন্মদিন, আপোনালোকক কৈছিলোৱে গৰু বিহুৰ দিনা আজি জন্মদিন উদযাপন কৰিব নোৱাৰিম, তাতে আকৌ সোমবাৰ পৰিলে। এইফালে আকৌ চাকি বন্তি জ্বলাই ওলালো আমি ঘৰৰ পৰা। আৰু বলক এতিয়া একেবাৰে শিৱদৌলত লগ পাম। হয়, আগতে ভাবিছিলোঁ যে নিজৰ গাড়ী এখন ল'লে বহুত সুখত থাকিব পাৰিম আৰু সুখত ঘূৰিব পাৰিম বুলি ভাবিছিলোঁ, কিন্তু সেইটো একেবাৰে বিপৰীত বন্ধুসকল। জানেনে, কিনো গাড়ী চলাবা আৰু উপায় নাই আৰু, তেলৰ যিহে দাম হৈছে, পানীখিনি ভৰাই চলাব পৰা হেঁতেনে ভাল হৈছিলে নেকি। তেল ভৰালোঁ আৰু গৈ আছোঁ মন্দিৰলৈ। আজি গৰু বিহু, গৰু বিহুৰ দিনাই আপোনালোকলৈ বহুত বহুত বেছি শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বৰ বেছিকৈ কিবা কিবি দেখুৱাব নোৱাৰো, আৰু তাতে আপোনালোকক এতিয়া লৈ গৈ আছো মন্দিৰলৈ। আৰু বলক এতিয়া ৰাখিলো গাড়ী ইয়াতে। আৰু আজি বহুত ধুনীয়া গৰম উঠিছে, আজি বহুত সোনকালে ওলালে। এতিয়া চাকি বন্তি ল'বৰ কাৰণে এই দোকানখনতে অকণমান সময় ৰখিলোঁ। আজি যেতিয়া নহয় সোমবাৰ, সেইকাৰণে ঘিউ চাকি জ্বলাব লাগিব, গতিকে লৈ ঘিউ চাকি ল'লোঁ। আৰু এইফালে ধুনুৰ দেউতাকে সুকীয়াকৈ লৈছে, কাৰণ আজি সোমবাৰ, সোমবাৰৰ কাৰণে আমাৰ এওঁ মানে সুকীয়াকৈ জ্বলাব চাকি। আৰু এইফালে ধুনুৰ আজি বাৰ্থডে, আৰু তাতে দুমাহী। তিনিওটা দিশৰ পৰাই শুভ হওক বুলি এনেকৈ মন্দিৰলৈ আগবাঢ়িলোঁ তিনিওটা। আৰু মই অকণমান এনেকৈ আপোনালোকক ভিডিঅ' কৰি বা কেমেৰা কৰি দেখুৱালোঁ। আৰু এইফালে চাওক শিৱদৌলৰ প্ৰাংগণত আজি মানে বহুত বেছি মানুহ, কাৰণ দুমাহী, গতিকেলৈ এনেকৈ মানে ল'ৰাটোৱে খুন্দা মাৰি দিছিলে, সি আজি অলপত থাকি গ'ল। এইফালে ধুনুৱে ঘিউ চাকি জ্বলালে। আপোনালোকেও ধুনুক আশীৰ্বাদ কৰিব, শিক্ষা জীৱনটি যেন সম্পূৰ্ণৰূপে সোণালী হয় আৰু সুস্বাস্থ্যৰে সুশৰীৰে যাতে সকলো দিশতে উন্নতি হয় তাৰে কামনা কৰিলোঁ আৰু তাৰে আশা কৰিলোঁ ময়ো, যাতে ভগৱানে সকলোকে ভালে কুশলে ৰাখক। আৰু তাকেই নতুন বছৰত আজি শিৱ মন্দিৰত এনেকৈ আমি তিনিওটাই চাকি বন্তি দি আগবাঢ়িলোঁ আৰু অকণমান আপোনালোকক দেখুৱালোঁ। মোৰ কেমেৰাটো বন্দী কৰিলোঁ, মোৰ স্মৃতি হিচাপে থাকি যাব। বোলে আজি বিহু চাবাগৈ নি? নাচাওঁ আজিকালি। এইফালে ফুল দেখুৱাই দিয়া। এতিয়া চাকি বন্তি জ্বলাই আহিলোঁ আৰু এইখিনিতে ৰখিছোঁ। এইটো কাৰণতে বন্ধুসকল, ধুনুক মানে দেউতাকে কেক এটা কিনি দিব, কণী নথকা কেক। কণী নথকা কেক। আৰু ক'ত সোমাইছোঁ চাওক, এইয়া ৰসৰাজ বেকাৰী। কেক নিদিয়া মানে কণী নিদিয়াকৈ বনোৱা বোলে ভেজ কেক পায় ইয়াত, গতিকেলৈ ইয়াতে সোমাওঁ। এইয়া আমাৰ কি ক'লে নাই, সৰুখনত নাই, ডাঙৰখনত আছে বোলে। এতিয়া ডাঙৰখনলৈ আহিছোঁ। আছে নে কি কৈছে? আছে। কোনটো ল'বা? খোলাটো। আজি ভাগ্যই ভাল আছিল, মাত্ৰ ভেজ কেক 3টা আছিল। সেই 3টাকে তাৰে এটা ল'লোঁ। আৰু বৰ বেছি ভাল নহয় বাৰু কেকবিলাক, মাত্ৰ চিম্পুলকৈ বনোৱা হৈছে। আৰু এইফালে আমাৰ ধুনু দেউতাকে ৰসমলাই অৰ্ডাৰ কৰিছে। এতিয়া এনেকৈ ধুনুৱেও খালে ৰসমলাই আৰু ময়ো খালোঁ লগতে, কাৰণ ধুনু আমাৰ লগত নাথাকে। যেতিয়া নহয় ধুনুৰ দেউতাকে কি খুৱাওঁ কি নোখুৱাওঁ এনেকুৱা ধৰণৰ হৈ পৰিছে। থাকি গৈছিলে ব'লা বিহু বুলি কি তৰমুজ খাবা নি? হা
আঙুৰ এটা ছিঙি খাই থকা দেই না আগতে মই খাই লৈছোঁ सब जगह में चित्तौड़ में हर जगह में अलग अलग दाम है আমাৰ এওঁ মানে চিনাকি মানুহ লগ পালে দেখিছে নহয় নাজিৰাৰ পৰা আহিছে চিনাকি হৈছেগৈ লগালগ এয়া আৰু এইফালে আমাৰ ধুনু আৰামকে থৈ লোৱা কেকটো ইয়াত ৰখিছোঁ মানে আমলৈটো ওলাইছে তাকে চাওঁচোন কিমান দাম সেইদিনা আনিবলৈ নহ'ল মানে আমলৈটো তাকে ধুনুৱে বোলে আমলৈটো ওলাইছে মা বোলাচোন বুলি কৈছে তাকে চাওঁচোন কেনেকৈ লৈছা দুভাগ ল'লে 150 আমলৈটো ঠিকে আছে না ঠিকে আছে ভাগিলে 1200 টকা এয়া চাওক দিব নোৱাৰো নহয় পইচা নাই কিন্তু ভিডিঅ'টোতে কৰি লৈছে এয়া চাওক তাতকৈ ডাঙৰ আছে ডাঙৰটো এইটো নিবলৈকে পইচা নাই ফটো মাৰিছে কাৰণে কৈছো ডাঙৰটো দি ফটো মাৰো ডাঙৰটো দি পিনে ফটো মাৰিব লাগিব ন তেতিয়া ধুনীয়া লাগিব ভালকে এইটো দাঙিব না বাদ দিয়া নালাগে খাব নাজানে এইটো কিহে উকতি খাম আকৌ অ' এইটো চিষ্টেম এইফালে দেখুৱাই দিয়া মায়ে পানীও খাব নাজানে মালাইও খাব নাজানে এইবোৰ বেয়া আৰু দেই আকৌ ভালকে খাই লওঁ ৰংঘৰত ফটো মাৰিবলৈ আহিছোঁ এয়া চাওক আছে ৰংঘৰ আৰু এয়া হৈছে জাপি এতিয়া ফটোৰে মাৰিম আৰু ন এই জাপিটো লৈছিলোঁ এই দোকানখনত অকণমান দেখুৱাই দিচোন ভালকৈ শিৱসাগৰ ৰংঘৰৰ ওচৰলৈ এইটো কাৰণতে আহিলোঁ ফটো একপিও মাৰিলোঁ আৰু তাতে আমলৈটো বিচাৰি ইয়াৰ পালোহি কিন্তু আমলৈটো পালোঁ বাৰু ইয়াত জাপিটো মই লৈছিলোঁ বুলি কৈছিলোঁ নহয় তাতে জাপিটো চঞ্জাই দিলোঁ আৰু এনেকৈ জাপি চঞ্জাই থৈ গ'লোঁ আপোনালোকে এই দাদাৰ পৰা জাপি নিবলৈ আহিব আপোনালোকে মোক বহুত ধুনীয়াকৈ সহায় কৰিলে এয়া ঘৰ ৰংঘৰ চাৰিআলিতে এই দোকান দেখিছে আৰু কেনেকুৱা কি ধৰণৰ দোকান ৰাতিটো সোমাওঁ বেলেগ দিনা সোমাওঁ এতিয়া সোমালোঁ গেলামালৰ দোকানত এইটো কাৰণতে সোমালোঁ ইয়াৰ পৰা মানে 2 কেজিমান আটা লৈ লৈছোঁ আৰু এইখিনি আটা কি কৰোঁ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকক আহি পালোহি ঘৰ আৰু ইমান গৰম উঠিছে কি ক'ম আৰু আপোনালোকক চেণ্ডেল খুলিব নোৱাৰিছোঁ অঁ মোৰ জেতুকা অৱস্থা চাওকচোন একেবাৰে শুকাই তৰতৰীয়া মাৰিলে আৰু এইফালে টিকনি বৰুৱা ইমান গৰম ভালে বনাম দিয়া চেনি দিলো অঁ নাম নিলিখিলে যে ঠগিলে আজি কটাইছে একো নিদিলে হা কটাইছে একো নিদিলে ঠগিলে হ'ব দিয়া ৰাম ঠগন দিলে আজি অঁ আমাৰ এওঁ আহি একদম লগালগ আৰু ধুনু জুচ বনা ইমান ধুনীয়া ধুনু জুচ মজা কেনেকুৱা লাগিছে মিঠা আছে হা মিঠা লাগিছে বাহ এতিয়া লৈছোঁ চৰবত খাবলৈ কিহৰ চৰবত ধুম এইটো ৱাটাৰমেলন এতিয়া খাই লওঁ তাৰপিছত লৈছোঁ বন্ধুসকল আটা পিঠা আটা আনিছিলোঁ যে এইখিনি এতিয়া মঠিব লাগিব ইয়াত সকলো উলিয়াই লৈছোঁ আৰু ইয়াত এইখিনি নিমখ ইয়াত পানী আৰু মেকুৰী দেখিছে নহয় এইফালে যা অকল অন্যায় এইটোৱে ভাত নাখাই খিনাই একেবাৰে কিবা হৈ গৈছে খাই চাওঁ দেই খাইছোঁ এতিয়া চৰবত খালোঁ আৰু এতিয়া মই এনেকৈ আটাখিনি মঠি লৈছোঁ কাৰণ অলপ বেছিকৈ যদি মঠিব পৰা যায় তেতিয়া ৰুটিখিনি পুৰিও ভাল লাগে আৰু মানে এনেকৈ বেলিও ভাল লাগে আমাৰ ধুনুৱে ৰুটি পুৰি আছে দুফালে দুখন তাৱা পাতি লৈছে আৰু ৰুটি ধুনীয়াকৈ পুৰি আছে এইখিনি ইয়াত লৈছে ইমান সৰু হেৰিটোত ল'লা যে এতিয়া ওলাইছোঁ পথাৰলৈ আৰু ইয়াত লৈছোঁ ৰুটি এইফালে দেখুৱাই দিয়া ভাল ইয়াত লৈছোঁ ৰুটি আৰু ইয়াত লৈছোঁ গুড় এয়া পথাৰলৈ কি কাৰণে গৈছোঁ ব'লক নতুন আলহী বিচাৰি গৈছোঁ আহক এইফালে আমাৰ ধুনু ওলাইছে একেবাৰে গামোচা লৈ আৰু মই আৰু বাবলি পিকু ক'লৈ গ'ল আৰু এফালে মিকু সকলো ওলাইছে এতিয়া যাওঁ ব'লক পথাৰলৈ সঁচাকৈ মোৰ জীৱনত যে এটা সপোন আছিল সেই সপোন আজি বাস্তৱত পৰিণত হৈছে বন্ধুসকল আজি কিন্তু আপোনালোকক নজনাওঁ মানে এতিয়া এইফালে চোৱাচোন ইমান ধুনীয়া
একেবাৰে পাহাৰৰ দৰে খহি পৰিছিলোঁ নহয় বন্ধুসকল। এনেকৈ হটকেছটো পৰিলে, কিন্তু টিংটো নপৰিলে, তাই ধন্যবাদ। আৰু এইফালে মই আহি গ'লোঁ এতিয়া গৰুক ৰুটি খুৱাবৰ কাৰণে। আপোনালোকক কৈছিলোঁ নহয় নতুন আলহী বিচাৰি আহিছোঁ বুলি, বা বিচাৰি গৈছোঁ বুলি। এইয়া চাওক নতুন আলহী কেনেকৈ আহিছে চাওক। সেই মানে কৃষ্ণ চুৰ তুমি নাখায় তাই ভৰিতে কিবা হ'ল। কেইখন আছে চোৱা, 4খনমান আছে, 5খনমান। এতিয়া ৰুটি খুৱাই মেলি আজৰি কৰিলোঁ বন্ধুসকল। এইটো কাৰণতে মই ৰুটিখিনি খোৱালোঁ। আজি ধুনুৰ বাৰ্থডে, সেইকাৰণে বৰ বেছি ডাঙৰকৈ পতা নাই, উদযাপন কৰিলোঁ গৰুৰ লগত। আৰু যেতিয়া নহয় গৰুৰ বিহু, সেইকাৰণে গৰুৰ বিহুৰ দিনা ধুনু জন্মৰ কাৰণে আজি মানে এই গৰুক ৰুটি খুওৱা হ'ল। আৰু এতিয়া বৰ বেছি কিবা কিবি দেখুৱাই নাথাকোঁ, ঘৰলৈ যাওঁ বলক। বহুত বেছি ৰ'দ দিছে আৰু এইবিলাক দেখিছে নহয় য'তে ত'তে পৰি আছে, সকলোবোৰ ধুব লাগিব। বাৰু দিয়ক এতিয়া আহিব আৰু বাই বাই। এবছৰ কাৰণে Happy birthday to you, happy birthday Dhunu. দুটা নাম চব কৈ দিয়া একেলগতে। কেকটো অকণমান পাপাক অকণ খুৱাই দিয়া, তোমাক অকণমান খুৱাই লৈছো। হেপী বাৰ্থডে। ৰবা ৰবা হ'ব লগোৱা লগে নহয়। আৰে হেপী বাৰ্থডে। মৰা মানুহটো অকণমান আহিছে যে লগৰ ল'ৰা আহি ঘৰ ওলালেহি আকৌ তাতে এনেকৈ আৰু কেক কটা নিয়ম কৰিলো। লোৱা 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 অকণমান লোৱা, অকণমান অকণমান। হেপী বাৰ্থডে টু ইউ। ঘঁহিবই আকৌ হয় নাই? ধুনু ফেচ ৱাছ চাওঁ, ধুনু ফেচ ৱাছ।